আমাৰ বৰ্ণিঘাট প্ৰাইমাৰী কমিটি মানে সদৌ অসম ট্ৰাইবেল সংঘৰ ডিমৰীয়া জিলা কমিটিৰ অন্তৰ্গত বৰ্ণিঘাট মানে শাখা কমিটিৰ আজি প্ৰথম কাৰ্যসূচী হিচাপে আজি অফিচ মুকলি কৰি লৈছে। তেওঁলোকে ইয়াত আমাৰ জিলা কমিটিৰ নিৰ্দেশনা অনুযায়ী তেওঁলোকে ইয়াত যিমানবিলাক তেওঁলোকৰ সমস্যা আছে আমাৰ জনজাতীয় ৰাইজ তথা মানে সা সম্পত্তিৰ ওপৰত এই সা সম্পত্তিসমূহৰ ওপৰত তেওঁলোকৰ যি অভাৱ অভিযোগ ইয়াতে মুখিমূৰ কৰিবৰ কাৰণে যিখিনি অধিকাৰ সেই অধিকাৰখিনি তেওঁলোকে অতি সহজভাৱে ইয়াত আলাপ আলোচনা কৰি যাতে সমাধান কৰিব পাৰে সেই সুযোগ সুবিধাখিনি দিয়াৰ কাৰণে আমি কাৰ্যালয় ইয়াত মানে কৰিব লাগে বুলি পেলাই আমি অনুমতি প্ৰদান কৰিছিলোঁ আৰু সেই হিচাপে তেওঁলোকে আজি ইয়াত অনুষ্ঠান অফিচ কাৰ্যালয় অৰ্থাৎ কৰিছে মুকলি কৰিছে আৰু সেই হিচাপে আমি আশা কৰোঁ যে তেওঁলোকে ইয়াত সুনিয়াৰিকভাৱে এই আমাৰ জনজাতীয় সংঘৰ যিটো উদ্দেশ্য আৰু লক্ষ্য সেইখিনি যাতে সঠিকভাৱে কাম কৰি যাব পাৰে তাৰ কাৰণে আমি তেওঁলোকক আশাবাদী আৰু সেইখিনিকে পৰামৰ্শ দিবৰ কাৰণে আমি আজি ইয়াত উপনীত হৈছোঁ আৰু এই যাতে কাৰ্যালয়টো সুন্দৰভাৱে পৰিচালিত কৰি যাব পাৰে তাকে কামনা কৰিছোঁ। আমাৰ সদৌ অসম ট্ৰাইবেল সংঘৰ ডিমৰীয়া জিলা সমিতিৰ বৰ্ণিহাট প্ৰাথমিক কমিটিৰ আজি আনুষ্ঠানিকভাৱে তেওঁলোকে অফিচ মুকলি কৰিছে আৰু অফিচত আমাৰ যিহেতু এটা সংঘৰ এটা কাঠামো আমাৰ আছে যে আমাৰ চেণ্ট্ৰেল কমিটি জিলা কমিটি আৰু প্ৰাথমিক কমিটি এতিয়া প্ৰাথমিক কমিটি আমাৰ জিলা সংঘৰ প্ৰাথমিক কমিটি বৰ্ণিহাট কমিটি এটা কমিটি হয় আৰু এই কমিটিখনৰ তেওঁলোকে গোটেই ৰাইজে মিলি পেলাই ইয়াত এখন মানে তেওঁলোকে অফিচ লৈছে আৰু অফিচটো মুকলি কৰিব। আজিৰ পৰা তেওঁলোকে ইয়াত বৰ্ণিহাট এৰিয়াত যিমানবোৰ তেওঁলোকৰ মানে সমস্যা আছে কিবা আছে তেওঁলোকে সংঘৰ জৰিয়তে তেওঁলোকে মীমাংসা কৰিব। এতিয়া সংঘক লৈ ডাইৰেক্টলি ইয়াৰ পৰা গৈ জিলা কমিটিলৈ যাব নালাগে। আজিৰ পৰা তেওঁলোকে এই মঞ্চতে বহি ইয়াত এই অফিচতে বহি তেওঁলোকে যিসকল মানুহ আমাৰ চাৰ্টিফিকেট পাব লগা আছে কাষ্ট চাৰ্টিফিকেট পাব লগা আছে অন্যান্য সমস্যা যিবোৰ আছে এই সমস্যাবিলাক মীমাংসা তেওঁলোকে প্ৰাথমিক লেভেলতে মীমাংসা কৰিব পাৰিব আৰু ইয়াৰ পৰাই তেওঁলোকে আমাৰ ৰাইজৰো ইয়াত উপকৃত হ'ব এইকাৰণে যে এতিয়া চাৰ্টিফিকেট বিচাৰি পেলাই আৰু বহুত দূৰ যাব নালাগে ইয়াতে তেওঁলোকে প্ৰাপ্য হ'ব। ইয়াৰ চাৰ্টিফিকেট যিমান আহে কিবা কমপ্লেইনো যদি আছে ইয়াতে দিব পাৰিব আৰু ইয়াতে ছেক্ৰেটাৰী প্ৰেচিডেণ্ট মিলি বা ইয়াৰ মানে প্ৰাথমিক কমিটিয়ে ইয়াৰ কি হ'ব কেনেকৈ হ'ব এই মীমাংসা ৰাস্তাটো তেওঁলোকে ল'ব। আজিৰ পৰা তেওঁলোকে এইখিনি কাম সম্পূৰ্ণভাৱে কৰিব। আমাৰ বিশ্বাস আছে আগত এইখিনি কমিটি আমাৰ নাছিলে আমি প্ৰথমবাৰৰ বাবে এই কমিটি আমি আৰম্ভ কৰিছোঁ। গতিকে জিলা কমিটিৰ বিভিন্ন অঞ্চলত ইতিমধ্যে আমাৰ অফিচ হৈছে আৰু এতিয়াৰ পৰা আমি সম্পূৰ্ণভাৱে নিয়ম নীতিৰ মাজতে আমি চাৰ্টিফিকেট দিয়া বা কমপ্লেইনবিলাক লৈ যিবোৰ আছে কমপ্লেইনবিলাক লোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। গতিকে আশা কৰিছোঁ নতুন নৱনিযুক্ত আমাৰ সভাপতিও আছে ছেক্ৰেটাৰী আছে গোটেইবিলাকে এক্টিভলি কাম কৰিছে। গতিকে আৰু বৰ্ণিহাটৰ এৰিয়াত যিবোৰ সমস্যা আছে সমস্যাবিলাক ভালদৰে মীমাংসা কৰিব পাৰিব। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।